যোৱা ৭ মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাত তেওঁ আহি আমাৰ গমাৰিগুৰি বৰ্ণালী ফিল্ডত আয়োজন কৰা সভাত উপস্থিত হৈছিলেহি। তাত আমাৰ মা গৈছিলে, লগতে ভাইটি আৰু মোৰ ভণ্টি গৈছিলে। আমি সকলো তাত গৈছিলোঁ আৰু ইয়াত তেওঁৰ প্ৰতি থকা মৰম দেখিছেনে? সকলো ৰাইজ আহি তেওঁৰ বাবে অপেক্ষা কৰি আছিলে এইটো সময়ত। তাৰপিছত তেওঁক সম্বৰ্ধনা জনাইছিলে আমাৰ দৈয়াঙৰ সমূহ খিলঞ্জীয়া মুছলমান ৰাইজে। সকলোৱে তেওঁৰ বাবে আমি অপেক্ষাত ৰৈ আছোঁ, তেওঁক সম্বৰ্ধনা জনাবলৈ, তেওঁক আদৰিবলৈ আমি সকলোৱে লাইন পাতি ৰৈ আছোঁ। তাৰপিছত ফাইনেলি তেওঁ আহি পালেহি, আমাৰ সকলোৰে মৰমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেওঁক লগ পাই খুবেই ভাল লাগিল। বহুত দিনৰ পৰা তেওঁক লগ পোৱাৰ আশা আছিল। আজি তেওঁক লগ পোৱাৰ সপোনটো পূৰা হ'ল। খুব ভাল লাগিলে। খুব নম্ৰ হয় তেওঁ, সকলোৰে লগত খুব ধুনীয়াকৈ মিলিছে, লগ কৰিছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব সকলোৱে।